নমস্কাৰ স্বাগতম জানাইছো আৰবি ভয়েস এণ্ড ব্লগছৰ আজিৰ এটা বিশেষ ভিডিঅ' লৈ তো বিশেষ বুলি এই কাৰণে কৈছো যে আপোনালোকে দেখা পাইছে যে সকলোৰে মূৰৰ একোখন গামোচা তো গামোচা লৈ এই মানুহখিনি কি কৰি আছে আৰু এই হালধীয়া চলা পিন্ধাজন মানুহজনক আপোনালোকে নিশ্চয় তেখেতক চিনি পাইছে তেখেত কোন তেখেত হৈছে আচাৰ্য পংকজ পাঠক তো কি কৰিছে সকলোৰে মূৰত গামোচাখন মাৰি লৈছে কি কৰিছে সকলোখিনি গম পাব আজিৰ এই ভিডিঅ'টোত তো এই দেখিছে আপোনালোকে যে মূৰত কি কৰি আছে তেখেতকে কি লৈ কিবা লগাই আছে তো মূৰত মানে যাৰ চুলি নাই অৰ্থাৎ কিছুমানৰ কম কিছুমানৰ নাই তো এই কামটো তেখেতে আজি কেইবাদিনৰ ধৰি কৰি আছে আৰু কিসকলে সুফল পাইছে আৰু তাৰ পাছত লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি আছে আজি ৰঙিয়াৰ এখন ঠাইত কি কৰিছিল এই কেম্পটো কৰিছিল আৰু তাত বহু মানুহ আপোনালোকে দেখিছে যে ভিডিঅ' বা ছবিয়ে কি কেতিয়াও কি মিছা কথা নকয় তো আপোনাৰ যদি তেনেকুৱা সমস্যা আছে আপোনাৰ কাৰোবাৰ আপোনাৰ চিনাকি আপোনাৰ বন্ধুৰ আপোনাৰ ঘৰৰ এজন কি যাৰাই নহওক যদি এনেকুৱা কিবা সমস্যা আছে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ক'ত কেনেকৈ কি কৰিব লাগিব সকলোখিনি গম পাব তো আমি ইয়াত উপস্থিত আছিলোঁ আৰু এই কথাখিনি আমাৰ মুখেৰে নহয় আপোনালোকে গম পাব পংকজ পাঠকৰ নিজৰ মুখেৰে তেখেতে কি কৈছিল কেনেকুৱাকৈ কি লগাব লাগিব আৰু ইয়াত পিছতো যদি আপোনালোকৰ কিবা অসুবিধা থাকে মই তেখেতৰ ফেচবুক পেজৰ লিংকটো দি দিম সেই লিংকত গৈ আপোনালোকে বহু কথা জানিব পাৰিব আৰু কেতিয়া ক'ত অসমৰ বিভিন্ন ঠাইত কেতিয়া ক'ত কি কৰিব সকলোখিনি গম পাব তেনেহ'লে আমি কি নকৰোঁ বেছি দেৰি নকৰোঁ আমি কি কৰিম তেখেতৰ মুখেৰে সকলোখিনি জনাৰ চেষ্টা কৰিম তো চাওক কিমান মানুহ সকলোৰে কিন্তু কি নাই তালুত অৰ্থাৎ মূৰত কিছুমানৰ চবেই আনছে না কিয় গামছা আনবা কোৱা হৈছে মনত গম পাইছে নাই ঔষধটো যাতে চকুত নপৰে আৰু একজন মানুহ এইমাত্ৰ মই দেখা পালো সেই মানুহজনে ধুই আহিছে পানীটো টপ টপকে চকুত পৰি আছে চকুত যদি পৰে তেনেহ'লে জ্বলা পোৰা কৰিব ঔষধটো যাতে চকুত নপৰে বুজিছে আৰু লগাই 10 মিনিটত ধুই দিব ঔষধটো লগাৰ 10 মিনিটত ধুই দিব বুজিছে নহয় 10 মিনিটৰ বেছি নাৰাখিব 10 মিনিটৰ বেছি ঔষধ একদম নাৰাখিব মাথা 10 মিনিটত ধুই দিব তাৰপিছত ধোৱাৰ সময়তো যাতে পানী বৈ চকুত নপৰে ধোৱাৰ সময়তো পানী বৈ যাতে চকুত নপৰে ঠিক আছে চকুত যদি পানীটো ধোৱা পানীটো পৰে তেনেহ'লে জ্বলা পোৰা কৰিব আৰু ইয়াতে কিছুমানে ভাবি আছে ইয়াতে অলপমান ধুই ল'ম বাকী ঘৰত ধুম সেইটো নকৰিব ইয়াতে ভালকে ধুই ল'ব অখলি যাতে নাথাকে সেনেকে ধুনীয়াকে ধুই ল'ব তাৰপিছত 6 মাহ চাবোন চেম্পু মূৰত একো নলগাব 6 মাহ চাবোন চেম্পু একো নলগাব মূৰত মাথা ধোৱাৰ কাৰণে ৰিঠা চিকাকাই পাউডাৰ ইয়াতে আছে লৈ যাব পাৰিব একো যদি নাই ঘৰত তেনেহ'লে কলৰ খাৰ আনি থ'ব সেইদি মাথা ধুব চাবোন চেম্পু লগালে যি চুলি আহে সেইকেইডালে গুচি যাব চাবোন চেম্পু নলগাব কেমিকেল থকা বস্তু কোনো ধৰণৰ মূৰত নলগাব 6 মাহ কমচে কম আজি ঔষধটো লগাই দিয়াৰ পিছত ধুই মেলি লগে লগে এল'ভেৰা জেল লগাব এল'ভেৰা জেল লগাব আজিৰ পৰা লগাব 4-5 দিন লগাব ঘামচিৰ নিচিনা ওলাব মূৰত এইখিনি জেগাত য'ত য'ত ঔষধ লগোৱা হয় তাৰ ঘামচিৰ নিচিনা ওলাব ভয় খাব লগা একো নাই সেইটো নৰ্মেল ঘামচি ওলাই 2-3 দিন পিছত শুকাই যাব ঘামচি যেতিয়া গুচি যাব তেতিয়া তেলটো লগাব তেল এটা ইয়াতে পাব সেই তেলটোৰ নাম ৰিগ্ৰ' সেইটো লগাব তেতিয়া লগাব ৰাতি লগাব তেলটো লগাই 5 নম্বৰ দিনৰ পৰা যিদিনা ঘামচি শুকাই যায় সিদিনাৰ পৰা লগাব কিছুমানৰ এসপ্তাহ পিছতো ঘামচি শুকায় বুজিছে না ঘামচি শুকাৰ পিছত তেলটো লগাব তাৰপিছত কি কৰিব আপোনালোকে আমাৰ দোকানবিলাকত পাব যদি নাপায় তেনেহ'লে অনলাইন অৰ্ডাৰ কৰিব পাৰিব www.sanjeevanlife.in sanjeevan পাছত ডবল আৰু sanjeevanlife.in পাব যদি ইয়াতে অনলাইন অৰ্ডাৰ লাগি যায় আমাৰ দোকানবিলাক আছে চাৰিওফালে আপনি ইয়াৰ পৰা ল'ব দোকানত দিয়া নাই কাৰণ আপোনালোকে জানে বস্তু এটা যেতিয়া দোকান 50% দাম বাঢ়ি যায় সেইকাৰণে যেতিয়া দোকানত দিয়া নাই আৰু আমাৰ ইয়াত চিন্তাও নাই যিমান পাৰোঁ আমি এনেকৈ কম খৰচতে ব্যৱহাৰ কৰিব চেষ্টা কৰোঁ আৰু 15 দিন পিছত আহিব লাগিব যিসকলে দূৰৰ পৰা আহিছে
কিছুমানে ধেমাজিৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে, আপাৰাচামৰ পৰা বিভিন্ন ঠাইৰ পৰা আহিছে। তেওঁলোকে আহিব নালাগে, সেইবিলাকত মোৰ ফেচবুক আপডেট চাই থাকিলে হ'ল। মই সেইবিলাকত যেতিয়া যাম তাতে ফেচবুকত দিব নাই ষ্টেটাছ আপডেট দি দিম যে ঠাইত নাযাম। 15 দিন গৈ যদি আপোনালোকৰ সেই তাৰিখটো 17 দিনতো চলিছে আপোনালোকে লগাব। কিছুমানে ভাবিব পাৰে 15 দিনে গুচি গ'ল, 15 দিন হ'ল, 20 দিনত আকৌ কম পাইছে লগাব পাৰে। এতিয়া 5 বাৰ আপোনালোকে লগাবই লাগিব। এতিয়া প্ৰথমবাৰ যেতিয়া লগাব তেতিয়া সৰু সৰু অলপ ফাঁক থাকিব, 1 চেণ্টিমিটাৰ বা আধা চেণ্টিমিটাৰ ফুলে। দ্বিতীয়বাৰ যেতিয়া লগাব তেতিয়া ঘন হ'ব। তাৰপিছত গৈ পোৱা নাই মোৰ জাগা ডিষ্টেঞ্চত আহিব। 5 বাৰ দুটা লগাব, 15 দিন বুজি পাইছে? আজিয়ে লগাব। ঠিক আছে, বুজি পাইছে? এতিয়া আমি ঔষধ লগাব লাইন পাতিব গুৱাহাটীত জাগা নহয়। আৰু এটা কথা সকলোৱে যাওঁতে তেতিয়া বহুতে আগৰ বস্তু জানে কৰিছোঁ দিব পাৰিম নেকি ক্লিয়াৰলি এটা কথা বুজিলোঁ। আৰু যেতিয়া আমি গাড়ী চলাওঁ, বাইক চলালেও হেলমেট পিন্ধিবই লাগিব, উপায় নাই। কিছুমানে এনেই তেওঁলোকে তো হয়তো আপোনালোকে ইয়াত কিছু কথা বুজাত অসুবিধাও হ'ব পাৰে। গতিকে যিহেতু আজি ময়ো প্ৰেক্টিকেলি ইয়াত গৈ আহিছোঁ আৰু ইয়াত যেতিয়া মই সুফল পাম তাৰ পিছত একদম ধুনীয়াকৈ সকলোখিনি জনোৱাৰ চেষ্টা কৰিম। তেখেতৰ পৰাও জানিম আৰু জানিম অধিক। তথাপিও আপোনালোকে যদি আৰু জানিবলৈ বিচাৰে তেখেতৰ ফেচবুক পেজত গৈ সকলোখিনি আপোনালোকে গম পাই থাকিব, সকলো আপডেট দি থাকিব। তেখেতে কেতিয়া ক'ত যায়, ক'ত কি কৰে, কি কৰিব নালাগে, সকলোখিনি গম পাব। তেনেহ'লে এই চেষ্টাত যদি সাৰ্থক হয়, সঁচাকৈ তেখেতে এক ডাঙৰ কাম হাতত লৈছে আৰু আশা কৰোঁ সকলোৱে ইয়াত উপকাৰ পাইছে বা কৃতকাৰ্যত হোৱাৰ বাবেহে এনেকুৱাকৈ ভিৰ পৰিলক্ষিত হোৱা দেখা গৈছে।